নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ বা মই যি নিয়মীয়াকৈ ফেচবুক লাইভ কৰোঁ সময়ে সময়ে তালৈ আপোনালোকক আদৰণি জনাইছোঁ। যোৱাকালি আমি কোকৰাঝাৰত আছিলোঁ। আপোনালোক সকলোৱে জানে 1985 চনৰ আগৰে পৰা ক'ব গ'লে 1968 চনৰে পৰা অসমক বিভাজনৰ দাবী তুলি প্ৰথমতে PTCA আৰু পিছলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এক ভীষণ গণ আন্দোলন আৰম্ভ হৈছিলে। পৰৱৰ্তী সময়ত এই আন্দোলনৰ সমসাময়িকভাৱে এক হিংসাত্মক আন্দোলনো গা কৰি উঠিছিলে আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিলে। সাম্প্ৰদায়িক সংঘৰ্ষ, মানুহৰ ঘৰ বাৰী জ্বলাই দিয়া, বড়ো অনাবড়ো সংঘাত, এই এনেধৰণৰ পৰিৱেশে বড়োলেণ্ড অঞ্চলত অত্যন্ত স্পৰ্শকাতৰ কৰি ৰাখিছিলে। 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত বড়ো চুক্তি স্বাক্ষৰিত হয়। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, NDFB সকলোৰে প্ৰচেষ্টাত আজি বড়োলেণ্ড এক শান্তিৰ দ্বীপলৈ ৰূপান্তৰিত হৈছে। যি কোকৰাঝাৰত এদিন অসমক বিভাজন কৰাৰ বাবে আন্দোলন হৈছিল, যি অসম বিভাজনৰ আন্দোলনৰ পৃষ্ঠভূমি আছিলে, সেই কোকৰাঝাৰতে যোৱাকালি অসমৰ একতা, সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক অসম বিধানসভাৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ল। বিধানসভাত সকলোৱে কেনেকৈ ষষ্ঠ অনুসূচীক শক্তিশালী কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিলে। বড়োলেণ্ড আজি শান্তি আৰু সমন্বয়ৰ দ্বীপত পৰিণত হৈছে। বড়ো নেতৃত্বক মোৰ ভাষণত মই উষ্ণ অভিনন্দন জনালোঁ আৰু তাৰ লগে লগে তেখেতসকলক এক বিশাল দায়িত্বও অৰ্পণ কৰিলোঁ, যাতে বড়োলেণ্ডত বাস কৰা প্ৰতিজন অনাবড়ো লোকে সুৰক্ষিত অনুভৱ কৰে। ওদালগুৰি, ধুবুৰী, কোকৰাঝাৰত আৰু যাতে কেতিয়াও সাম্প্ৰদায়িক সংঘৰ্ষ নহয়। বড়ো অনাবড়ো লোকৰ সমন্বয়ৰ মাজেৰে বড়ো জাতিসত্তা আৰু আন সকলোৱে বিকাশৰ এক নতুন স্তৰলৈ, এক নতুন পৰ্যায়লৈ যাতে আগবঢ়াই যাব পাৰে, তাৰ বাবে পৰম পিতাৰ পৰা আশীৰ্বাদো বিচাৰিলোঁ। যোৱাকালি দিনটো অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে এটা প্ৰাপ্তিৰ দিন আছিল। এখন একাত্ম অসম, একত্ৰিত অসম, অসমৰ নতুন প্ৰজন্মৰ বাবে আমি এৰি থৈ যাব পাৰিম। অসমৰ মুখ্যমন্ত্ৰী এজনৰ বাবে ইয়াতকৈ গৌৰৱৰ ক্ষণ একোৱেই হ'ব নোৱাৰে। ইংৰাজীত ক'ব গ'লে yesterday was a high point of my career. মই সকলোকে ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ 25 আৰু 26 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব। 24 তাৰিখে ঝুমুৰ নৃত্য 8,000 ডেকা গাভৰুৱে প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু 51খন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকলে এই সমূহীয়া ঝুমুৰ নৃত্য একেলগে বহি উপভোগ কৰিব। ঝুমুৰ কিয়? আমি যেতিয়া অসমত উদ্যোগীকৰণৰ কথা কওঁ, অসমৰ প্ৰথম উদ্যোগটিৰ কথা আমি মনত পেলাব লাগিব, আৰু চাহ উদ্যোগেই হৈছে অসমৰ প্ৰথম উদ্যোগ। এই চাহ উদ্যোগৰ নায়ক আৰু নায়িকাসকলেই হ'ল চাহ বাগিচাৰ শ্ৰমিকসকল,
আৰু তেখেতসকলৰ সংস্কৃতিক আমি জগত সভালৈ লৈ গৈ এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ আমি আৰম্ভণি কৰিম। 25 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপৰিও বিশিষ্ট উদ্যোগপতি টাটা সঞ্চৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰন, ৰিলায়েন্সৰ পৰিচালন সঞ্চালক মুকেশ ধীৰুভাই আম্বানী, এছআৰ গ্ৰুপৰ উপাধ্যক্ষ প্ৰশান্ত ৰুয়া, জিন্দাল শ্বোৱেলছৰ অধ্যক্ষ সজ্জন জিন্দাল, গৌতম আদানী আৰু আমাৰ দেশ বিদেশৰ আৰু অসমৰ উদ্যোগপতিসকলৰ সমাৱেশত, অনিল আগৰৱালাৰ দৰে উদ্যোগপতিসকলৰ সমাৱেশত এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। চৰকাৰী চাকৰি আমি যিমানেই নিদিওঁ কিয়, অসমত যদি নিবনুৱা সমস্যা আমি সমাধান কৰিব লাগে, উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিবই লাগিব। কাৰ্যকালৰ আৰম্ভণিতে মই মনত সিদ্ধান্ত লৈছিলোঁ, যদি ভগৱানে শক্তি দিয়ে 5 বছৰত অসমৰ উদ্যোগীকৰণৰ এক নতুন বাতাবৰণ নিৰ্মাণ কৰিম। ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ বা ইঞ্জিনিয়াৰৰ কাম কৰিবলৈ অসমৰ যুৱক যুৱতীসকল পিতৃ মাতৃৰ পৰা আঁতৰি থাকে। তেওঁলোকক কেনেকৈ আকৌ পিতৃ মাতৃৰ ওচৰলৈ উভতাই আনিম? এডভান্টেজ অসমৰ লক্ষ্য তাতেই লুকাই আছে। মই ভাবোঁ এইবাৰ এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে আমি অসমত উদ্যোগীকৰণৰ এক নতুন ধাৰা, এক নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম। মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। বৃহৎ উদ্যোগৰ লগতে অসমৰ কেনেকৈ থলুৱা যুৱক যুৱতীসকলে ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰিব পাৰে, বেংকৰ পৰা কেনেকৈ লোন পাব পাৰে, তাৰ বিষয়েও 26 তাৰিখে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ষ্টেট বেংকৰ চেয়াৰমেন আৰু ভাৰতৰ আটাইবোৰ বেংকৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ উপস্থিতিত আমি সুন্দৰকৈ এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰিম। বৃহৎ উদ্যোগ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ সকলোৰে বিকাশৰ বাবে আমি কাম কৰিম। মই 2 এদিনত দেখি আছিলোঁ গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক 27,000 নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। আপোনালোকে লক্ষ্য কৰিছিল যে যোৱা কেইটামান দিনত মই ভূটান, জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰো ভ্ৰমণ কৰিছিলোঁ। এই 4খন ৰাষ্ট্ৰৰে শক্তিশালী প্ৰতিনিধি দল এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত যোগদান কৰিব। জাপানে আশা কৰে যে জাপান আৰু ভাৰতৰ যি মৈত্ৰীৰ সম্পৰ্ক, সেই মৈত্ৰীৰ সম্পৰ্ক সন্মুখত ৰাখি আমি অসমৰ যুৱকসকলকো জাপানত কাম কৰিবৰ বাবে আমি সুবিধা দিব পাৰোঁ। তাৰ বাবে প্ৰয়োজন জাপানীজ লেংগুৱেজ শিকাৰ, জাপানীজ লেংগুৱেজ টেষ্ট চেণ্টাৰ নিৰ্মাণ কৰা। আমি
এডভান্টেজ অসমত তাৰো ভাল খবৰ আমি পাম। ছিংগাপুৰলৈ মই গৈছিলোঁ। আমাৰ উদ্যোগত 17 গৰাকী নাৰ্ছক আমি ছিংগাপুৰত কাম কৰিবলৈ পঠাইছিলোঁ। তাৰে দুগৰাকীমান এনেকুৱা আছিলে যিসকলে চৰকাৰী খণ্ডত নাৰ্ছৰ কাম কৰি আছিলে, কিন্তু তেওঁলোক ছিংগাপুৰলৈ গৈছিল। আৰু মই তেওঁলোকক সুধিছিলোঁ অসমলৈ ঘূৰি যাব নেকি। তেওঁলোকে মোক কৈছিল, ছাৰ এতিয়া ভালকৈ উপাৰ্জন কৰি আছোঁ আৰু কেইটকামান উপাৰ্জন কৰিহে অসমলৈ উভতি যাম। আমি আৰু এখন চুক্তি স্বাক্ষৰিত কৰিম, যাৰ জৰিয়তে ছিংগাপুৰলৈ আমাৰ ছোৱালীসকল, বিশেষকৈ নাৰ্ছসকল আৰু হেল্থ কেয়াৰৰ লগত জড়িত সকলোৱে যাব পাৰিব আৰু সুবিধা ল'ব পাৰিব। প্ৰয়োজন ইংৰাজী জনাৰ। মই আশা কৰোঁ আমি এনেবোৰ নতুন নতুন কামেৰে এডভান্টেজ অসম দ্বিতীয় সংস্কৰণখন আমি সফল কৰি তুলিব পাৰিম। মই সকলোকে পুনৰ এবাৰ সহযোগিতাৰ আহ্বান জনাইছোঁ। যোৱা পৰহি দিনা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আমাৰ দীঘলীয়া আলোচনা হৈছিল। অসম চুক্তিৰ 6 নম্বৰ দফাক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি কিছু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। কোনো লোকৰে কোনো জাতি সত্তাৰে অসুবিধা নোহোৱাকৈ আমি সুন্দৰ কৰি 6 নম্বৰ অনুচ্ছেদ ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইবাৰৰ চলিত অসম বিধানসভাৰ অধিৱেশনতে এই বিষয়ে সদনতো মই আলোচনা কৰিম। অসমত চৰকাৰী ভাষা হিচাপে অসমীয়াক স্বীকৃতি প্ৰদান কৰা বা কাৰ্যত ইয়াক চৰকাৰী ভাষালৈ ৰূপান্তৰ কৰা। অহা বহাগ বিহুৰ পৰা অসমৰ প্ৰত্যেকখন চৰকাৰী অৰ্ডাৰ বা নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ পাব। 8ম শ্ৰেণীলৈ অসম বুৰঞ্জী আমি বাধ্যতামূলকভাৱে পঢ়িম আৰু তাৰ লগে লগে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো আমি অসমীয়া ছাবজেক্ট বা বিষয় আমি বাধ্যতামূলকভাৱে পঢ়িম। অৱশ্যে বৰাক উপত্যকাত এনে ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয় আৰু বিটিআৰত অসমীয়া বা বড়ো দুয়োটাৰ এটা ভাষাৰ ওপৰতে আমি জ্ঞান লাভ কৰিলেই হ'ব। ঠিক তেনেকে কাৰ্বি আলং আৰু উত্তৰ কাছাৰ জিলাতো আমি কোনো ধৰণৰ বিষয় বাধ্যতামূলক কৰিব বিচৰা নাই। আৰু ইয়াৰ সমান্তৰালভাৱে অসমৰ ৰাজহ প্ৰশাসনক শক্তিশালী কৰিবৰ বাবে কৃষিৰ যিটো খণ্ড তাক চিনাক্ত কৰা, কৃষি খণ্ডত উদ্যোগ যাতে স্থাপিত নহয় তাৰ ব্যৱস্থা কৰা, নিৰ্বাচিত ৰেভিনিউ চাৰ্কুলত অকল থলুৱা আৰু খিলঞ্জীয়া মানুহে মাটি কিনা বেচাৰ অধিকাৰ লাভ কৰাকে ধৰি অসমৰ জাতীয় জীৱনৰ সংৰক্ষণৰ বাবে আমি বহুতো ব্যৱস্থা হাতত ল'ব বিচাৰিছোঁ। আৰু এনে কৰিবলৈ যাওঁতে ডিব্ৰুগড়, গুৱাহাটী, বঙাইগাঁও, ধুবুৰী, তেজপুৰ, যোৰহাট, শিলচৰ এই অঞ্চলবিলাকত ইতিমধ্যে মাটি কিনা বা ইতিমধ্যে টাউন অঞ্চলসমূহত যিসকলে বিভিন্ন ব্যৱসায় কৰি আছে তেওঁলোকৰো যাতে ক্ষতি নহয় তাৰ বাবেও আমি ব্যৱস্থা কৰিম। উদ্যোগীকৰণৰ কথা আহোঁতে মই আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে। অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব। আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেশ্যনৰ পিছত আবেদন কৰিছে। মই ভাবোঁ যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয়, তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম। বহুতৰ মনত প্ৰশ্ন, এডিআৰিৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে
মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰইৰ ৰিজাল্ট দিম। কিন্তু এডিআৰইৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেৱাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে। যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰতিবেদনখনো মই দাখিল কৰিছোঁ। ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনখনলৈ যেতিয়া চকু মেলি চাওঁ বা আমি যদি আৰু এবাৰ দৃষ্টি নিক্ষেপ কৰোঁ, এনেকুৱা এটা সময়ৰ আমি উমান পাম যিটো সময়ত অসমৰ ডেকা ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা হৈছিল। কংগ্ৰেছ চৰকাৰৰ দিনত লোকসেৱা আয়োগৰ পৰীক্ষাই হওক, প্ৰতিটো পৰীক্ষাতে দুৰ্নীতি আৰু টকা পইচাৰ লেনদেনে দুখীয়া আৰু মধ্যবিত্ত সমাজখনৰ পৰা চৰকাৰী চাকৰিৰ আশা আকাংক্ষা বহু দূৰলৈ লৈ গৈছিল। এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে, ছাৰ ৰিজাল্ট কেতিয়া দিব, ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। মই মনতে ভাবোঁ যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেঁতেন, ৰাকেশ পালৰ দৰে APSCৰ চেয়াৰমেন থাকিলেহেঁতেন, কোন তাৰিখে এডিআৰই ৰিজাল্ট দিব, অসম পুলিচৰ কোনদিনা ৰিজাল্ট দিব, OMR চিট কেতিয়া দেখা পাম, এইবিলাকৰ উত্তৰ এটাই থাকিলহেঁতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম। এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলেহেঁতেন, আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলেহেঁতেন। আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে, মই যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিৱেশবিলাক দেখা পাইছিলোঁ, মোৰ মাজে মাজে মনত হাঁহিও উঠে আৰু মাজে মাজে মই চিন্তাও কৰোঁ যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলেহেঁতেন। কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ, কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ, সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে যে আমি স্বচ্ছতাৰ মাজেৰে কাম কৰিছোঁ। যোৱা পৰহি দিনাখন লোকসেৱা আয়োগত এইবাৰৰ পৰীক্ষাত পাছ কৰা 200জন যুৱক যুৱতীক চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ হাতত তুলি দি মই আকৌ এবাৰ প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিছিলোঁ। এই 200জন ছাত্ৰ ছাত্ৰীৰ এগৰাকীও মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় নহয়, এগৰাকীও চৰকাৰী শাসন ব্যৱস্থাৰ লগত জড়িত নহয়। তেওঁলোকৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছোঁ, মামাৰ ওপৰত আমাৰ বিশ্বাস আছে, পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম। সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোঁতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছোঁ যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কণ্ট্ৰেকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হ'লোঁ। আকৌ এক প্ৰাপ্তিৰ আনন্দ। 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ, লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক, কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম আৰু অসমত উদ্যোগীকৰণৰ নতুন বাতাবৰণ এটা নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ,
এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু হিংসাৰ পৰা বহু নিলগত অৱস্থান কৰা অসমে আজি নতুন দিনৰ সপোন দেখিব পাৰে আৰু আমি সকলোৱে সপোন দেখিম। যোৱা দুদিন ধৰি কংগ্ৰেছৰ সংসদ এগৰাকীৰ বিষয়েও বিভিন্ন আলাপ আলোচনা হৈ আছে। বহুতে মোক বিশ্বাস কৰিছে যে হয় ইয়াৰ আঁৰত কিবা কথা লুকাই আছে আৰু কিছুমানে ইয়াত ৰাজনীতিৰো গুণ পাইছে। মই ৰাইজক এটাই কথা ক'ব খোজো, তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে ময়ো কাম কৰিছিলোঁ। ব্যক্তিগত সম্পৰ্কক ময়ো সন্মান কৰোঁ। ক্ষমতাই ব্যক্তিগত সম্পৰ্কবোৰ বহুত দূৰলৈ লৈ যাব নোৱাৰে আৰু আমি মানুহ মাত্ৰেই আৱেগিকো হওঁ আৰু মানুহ মাত্ৰেই আমি ক'ৰবাত এটা নিৰ্দিষ্ট বয়স পাৰ হৈ যোৱাৰ পিছত বহুত বেয়া কথাও চিন্তা কৰিবলৈ ভগৱানে আমাৰ শক্তিবোৰ লাহে লাহে আঁতৰাই লৈ যায়। মোৰো বয়স 56 বছৰ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত সম্পৰ্কৰ ওপৰত থাকে ৰাষ্ট্ৰৰ নিৰাপত্তা। ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি যদি ক'ৰবাত প্ৰশ্ন আহে, সেই প্ৰশ্নৰ দূৰলৈ গৈ শিপালৈ গৈ এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে আমাৰ দেশৰ নিৰাপত্তাৰ ওপৰত ক'তোৱেই প্ৰশ্নবোধক চিন আহিব নোৱাৰে। এই বিষয়টো যথেষ্ট গভীৰ বিষয়। SIT গঠন কৰা হৈছে আৰু মই ৰাইজক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে নিৰপেক্ষভাৱে আমি তদন্তৰ কামত আগুৱাই গৈছোঁ। কিন্তু তদন্ত যিমানেই আগবাঢ়ি গৈছে, বহুকেইটা ভয়াৱহ তথ্যও আমাৰ হাতলৈ আহিছে। মই ভাবোঁ যে কিছু 2 মাহ 3 মাহৰ ভিতৰত অসমৰ ৰাইজক আমি এনে কিছুমান তথ্য দিব পাৰিম, প্ৰতিগৰাকী ৰাইজে তেতিয়া উপলব্ধি কৰিব যে হিমন্ত বিশ্ব শৰ্মাই ক'তো ৰাজনীতি কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে মাত্ৰ তেখেতৰ দায়িত্বহে নিৰ্বাহন কৰিছে। আৰু মই সঁচাকৈ ক'ব খোজোঁ, দেয়াৰ উইল বি শ্বকিং ৰিভিলেশ্যন, গুৰুত্বপূৰ্ণ আৰু ভয়াৱহ তথ্য আমাৰ সন্মুখলৈ আহিব। অন্যথা আমাৰ জয় জয় ময় আজিৰ দিনটোত মই সৰু ৰাজনীতি কৰাৰ মোৰ কোনো প্ৰয়োজনেই নাই। অসমৰ ৰাইজে বিজেপি দলক আকৌ এবাৰ চৰকাৰ পাতিবলৈ সুবিধা দিয়াটো খাটাং আৰু ৰাইজৰ বহুত দিনৰ পৰা ৰাজনীতি কৰি আছোঁ, ৰাইজৰ মৰম চেনেহ মই বুজিব পাৰোঁ। কিন্তু ৰাজনীতি ক'ৰবাত, চৰকাৰ গঠন ক'ৰবাত, দেশৰ সাৰ্বভৌম আৰু নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ ওচৰত। আমি তেনেকেই শপত গ্ৰহণ কৰোঁ। আৰু যোৱা 3 দিনত হোৱা ঘটনাৰাজি ই কাৰো ব্যক্তিগত আশা আকাংক্ষা, ব্যক্তিগত দেশ বিদ্বেষ পৰিপূৰণৰ বাবে নহয়, ই মাত্ৰ আমাৰ ভাৰত আৰু অসমৰ অখণ্ডতা আৰু আমাৰ নিৰাপত্তাৰ সৈতে জড়িত। আজি মই ইমানেই ক'ম। মাত্ৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিম যে হিমন্ত বিশ্ব শৰ্মাই এটা যোৱা 5টা বছৰত আৰু 2014 চনৰ পৰা যদি বিজেপিৰ শাসন কোনোবাই দেখে, আমি এজনো কংগ্ৰেছী নেতাৰ ওপৰত প্ৰতিহিংসামূলক কাম কৰা নাই। কাৰণ মই ব্যক্তিগত সম্পৰ্কক বিশ্বাস কৰোঁ। কিন্তু যেতিয়া ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতে জড়িত বিষয়বস্তু আহে, তেতিয়া আমি ব্যক্তিগত সম্পৰ্কৰ বহু ওপৰলৈ যাব লাগিব। কাৰণ ৰাষ্ট্ৰ প্ৰথম, ব্যক্তি পিছত। আজিলৈ ইমানেই ক'ম। এডভান্টেজ অসমৰ পিছত মই দেখি আছোঁ মোক বহুতবোৰ প্ৰশ্নও সুধি আছে। কিছুমান প্ৰশ্ন মই চাই ল'ম আৰু গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম। বিশেষকৈ ADRE ৰিজাল্ট কোন তাৰিখে দিব, অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব, প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব, এই গোটেইবোৰ ৰিজাল্ট, এই গোটেইবোৰ খবৰ, গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম।
কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি বাজেট আৰু মোৰ পৰৱৰ্তী ব্ৰডকাষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনেই মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। তেতিয়ালৈকে বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।